চাওক এইবাৰ মানে আমি অসমবাসীয়ে এই 4খন জিলাত অভাৱনীয় বান পৰিৱেশ দেখিবলৈ পালোঁ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত মানে অন্তৰখন কঁপি যোৱা কথা, এনেকুৱা জীৱনত আমি দেখা নাই। আৰু আমাৰ যিসকল অগ্ৰজ আছে, বৃদ্ধ লোক, আমাৰ আইতা ককাহঁতে আমি জীৱনত এনেকুৱা ধৰণৰ দেখা নাই। মানে যেনেধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছে, ইয়াক আমি মানে চকুৰে নেদেখিলে বনাব নোৱাৰি। গোটেই অসমখনৰ ৰাইজে কঁপিছে আচলতে। যিসকল ভুক্তভোগী হৈছে তেওঁলোকেতো গম পাইছে নিজৰ কি ক্ষয় ক্ষতি হৈছে, পৰিয়ালৰ চিন মোকাম নাইকিয়া হৈ গৈছে। সদস্য ক'ৰবাত যদি 6জন সদস্যৰ এটা পৰিয়াল, তাৰ হয়তো এজন মানুহে জীয়াই আছে। এনেকুৱা ধৰণৰ পৰিৱেশ জীৱনত আমি কেতিয়াও দেখিবলৈ পোৱা নাছিলোঁ। আৰু আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ আমি ৰাইজৰ ওচৰত যাবলৈ চেষ্টা কৰিছোঁ। ৰাইজৰ ক'ৰবাত যদি অভাৱ অভিযোগ আছে সেইখিনি আমি বুজি উঠি চৰকাৰৰ লগত যোগাযোগ কৰি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিছোঁ। সেয়া অন্ততঃ এই সময়খিনি, বিপদৰ সময়খিনি তেওঁলোকে উদ্ধাৰ পাওক। পিছত যিখিনি হ'ব চৰকাৰে নিশ্চয়কৈ সেইখিনি ছাৰ্ভে কৰি তেওঁলোকৰ ক্ষয় ক্ষতিৰ বুজ লৈ সেইখিনি ব্যৱস্থা কৰিব। কিন্তু এই সময়ত, এই বিপদসংকুল সময়ত যাতে ৰাইজে অন্ততঃ পেটত যাতে চাউলকেইটা পায়, যাতে মহ আজাৰৰ পৰা যাতে বেমাৰ আজাৰৰ পৰা যাতে বাচি থাকিব পাৰে, সুস্বাস্থ্যলৈ পিনি অন্ততঃ থাকিব পাৰে, তাৰ কাৰণে আমি যিখিনি নিম্নতম প্ৰয়োজনীয় সেইখিনি যাতে অভাৱ নহয় তাৰ কাৰণে আমি দৃষ্টি ৰাখিছোঁ। আৰু এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ৰাইজৰ কোনো অভাৱ অভিযোগ যাতে হ'ব নোৱাৰে, সকলোখিনি অভাৱ অভিযোগ যাতে খন্তেকতে পূৰণ কৰিব পৰা হয়, সেইখিনি দৃষ্টি ৰাখি তেওঁলোকে ব্যৱস্থা কৰিব বুলি কৈছে। আৰু তেনেধৰণে ৰাইজেও পাইছে, আমি ৰাইজক সুধিছোঁ, তেওঁলোকে চৰকাৰী সাহাৰ্য ঠিকমতে পাই আছে বুলি আমাক জনাইছে। গতিকে ক'ৰবাত হয়তো কিবা যদি সুৰঙা আছে সেইখিনি আমি চাই চিতি দিয়াৰ ব্যৱস্থা কৰিছোঁ। মানে ক'বলৈ গ'লে বহুত আমি সুখী। আমাৰ এই বিপদৰ সময়ত আমাৰ শ্ৰদ্ধাৰ বিস্মিতা বৌ আমাৰ মাজত উপস্থিত হৈছে। আমি সঁচাকৈ আনন্দিত। বৌ আমি এতিয়াই নহয়, আগৰ পৰা আমাৰ লগত যোগাযোগ ৰাখে। আমাৰ গাঁওখনৰ লগত এটা সুসম্পৰ্ক তেখেতৰ আছে। বিশেষকৈ আমাৰ এই বিপদৰ সময়ত এই পানীৰ যিটো মানে জলমগ্ন যিটো সময়, এই সময়ত আহি আমাক দেখা কৰিছে। আমি পৰম সন্তোষ পাইছোঁ। তেখেতে আমাক কিছুমান বস্তু আনি পেলাই, ৰিলিফ আনি পেলাই আমাক তেওঁ যোগান ধৰিছে। বিশেষকৈ আমি বিপদৰ সময়ত তেওঁ যে দেখা দিছে, পৰম সন্তোষ পাইছোঁ। গোটেই গাঁৱৰ মানুহে আমাক যথেষ্ট আনন্দ পাইছে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বৌক যাতে আৰু সুস্থ শৰীৰ কৰি জীয়াই ৰাখক। আমি ভগৱন্তৰ ওচৰত আমি সিমানে প্ৰাৰ্থনা কৰিছোঁ। কাৰণ প্ৰত্যেক ঘৰ মানুহ আমাৰ কৃষিজীৱীৰ ওপৰত নিৰ্ভয়, প্ৰত্যেক ঘৰ মানুহ দিন হাজিৰাৰ ওপৰত নিৰ্ভয় কৰা মানুহ, প্ৰত্যেক আমাৰ জলমগ্ন। ৰাস্তাটো আমাৰ এতিয়া সাৰথি হৈ পৰিছে। গৰু ছাগলীকে আদি কৰি মানুহৰ খোৱা খাদ্যৰ পৰা শিশু একদম পানীৰ হাঁহ নচা অৱস্থা হৈ আছে। সেই হেতুকে আমাৰ বিপদৰ সময়ত যোনে মাত লগাইছে আমি সঁচাকৈ পৰম সন্তোষ পাইছোঁ। এই সন্ধিয়া বেলিকা আহি আমাৰ ঘৰত তেখেত উপস্থিত হৈছেহি, আমাক কিছুমান বস্তু দিছেহি, তেখেতে আমি গ্ৰহণ কৰিছোঁ। আৰু বহুত অঞ্চল আছে তেখেতে ঘূৰি আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি পৰম সন্তোষ পাইছোঁ। আৰু চৰকাৰী যিখিনি সাহাৰ্য, সেই সাহাৰ্যখিনি আপোনালোকে পাইছে? চৰকাৰী সাহাৰ্য আমাৰ চৰকাৰৰ ফালৰ পৰা যিটো আজি ৰিলিফ, সেই ৰিলিফটো আমি পালোঁ, ৰিলিফ পাইছোঁ। বিশেষকৈ আমাৰ যিটো গৰু ছাগলীৰ কাৰণে যিটো আমাৰ ব্যৱস্থা আছে, বিশেষকৈ মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ। সন্মানীয় বিধায়ক মহোদয়ে আমাৰ নৱনিৰ্বাচিত ডক্টৰ সন্মানীয় মৃদুল দত্ত ছাৰলৈ আমি জনাইছোঁ, বিশেষকৈ আপুনি এটা কথা পদক্ষেপ লওক। বিশেষকৈ আমাৰ গৰু ছাগলীৰ কাৰণে দিছে, আমাক পাইছোঁ, আমি গ্ৰহণ কৰিছোঁ। বিশেষকৈ আমাৰ গৰু ছাগলীৰ কাৰণে বিশেষ মানুহে যেনে তেনে চলিব। গৰু ছাগলীয়ে কি খাব? আমাৰ মনুষ্যলৈতো আমাৰ মুখ মেলি চাব, আমাৰ মানুহৰ কাৰণে হৈ যাব, কিন্তু গৰু ছাগলীয়ে কি খাব? মানে পশু খাদ্যটো আৰু অলপ দিব লাগে, আৰু লাগে। পশু খাদ্যৰ কাৰণে ব্যৱস্থা কৰক চৰকাৰলৈ আমি দাবী জনাইছোঁ। আমনিপামবাসী, কছাৰীপাম, আমাৰ এই বৃহত্তৰ 20খন গাঁও আমাৰ প্লাবিত হৈ আছে। ব্ৰহ্মপুত্ৰবাসীৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ, বিশেষকৈ আমাৰ গৰু ছাগলীৰ কাৰণে পদক্ষেপ লওক। যোন দল সংগঠনে যোনেই নহওক, গৰু ছাগলী এটা বৃহত্তৰ, পানী শুকাই যোৱালৈকে ভালেই চলি আছে। পানী শুকাই যোৱাৰ পাছত এটা বৃহত্তৰ মানে এইটো এটা অসুবিধা হ'ব। আৰু ফেলাইনৰ মানে দুৰ্গন্ধ হৈছে মানে ফেনাইলৰ। ছাগলীৰ পৰাপক্ষত যদি ভেকচিন দিয়ে